মানুহক শান্তিত থাকিব নিদিয়ে। এই যেনেকৈ এতিয়া আমাৰ ভাৰতত যে কৈছে এই পুৰণা গাড়ীবিলাক চব এইবিলাক হেৰি কৰিব নোৱাৰে, চব পেলাই নতুন গাড়ী লয়, তাৰমানে তাতে পইচা বনাব। আমেৰিকাৰ মানুহে কি কৰে জানে, এই পুৰণা গাড়ী চাড়ীবিলাক যে এইবিলাক নষ্ট হৈ যায়, এক্সিডেণ্ট হৈ যায়, কিবা হৈ যায়, এইবিলাক জাংক ইয়াৰ্ডত পেলাই দিয়ে। জাংক ইয়াৰ্ডৰ মানুহে তাতে মস্ত ডাঙৰ ইয়াৰ্ডত আৰু এখনৰ পিছত এখন গাড়ী দল দল পুৰণা ভঙা চিঙা গাড়ী পৰি থাকে। আৰু যেতিয়া সাধাৰণ দুখীয়া মানুহৰ কিবা পাৰ্টছ দৰকাৰ হ'লে, ধৰ পাৰ্টছটোৰ দাম $300, তাৰ তাত $300 নাই, সি আৰু সেই জাংক ইয়াৰ্ডত যাই পেলাই সেই তেনেকুৱা গাড়ীৰ পাৰ্টছ যে আছে, সি কয় যে নিজে খুলি ল, তই নিজে খুলি পেলাই আনিব লাগিব। সেইটো $10 পায়। যেতিয়া মই প্ৰথমতে যেতিয়া মোৰ পুৰণা গাড়ী কিনিছিলোঁতো মাজদা হেচবেকখন, তাৰ কেতিয়াবা ড্ৰাম এটা লগা হ'ল বা কিবা এটা লগা হ'ল, মই সেই জাংক ইয়াৰ্ডত যাওঁ, জাংক ইয়াৰ্ডৰ পৰা গৈ খুলি আনি লগাই দিলে মোৰ $10-15 গাড়ীখন ৰিপেয়াৰ হৈ গ'ল ধৰ। এতিয়া কি কৰিছে জানে, গোটেই জাংক ইয়াৰ্ডবিলাকত জুই লগাই দিছে, যাতে দুখীয়া মানুহে তাৰ পৰা পাৰ্টছো আনিব নোৱাৰা হৈ যায়। এনেকুৱা অত্যাচাৰ কেলা, মোৰ মনটো খুব দুখ লাগিছে, খুব দুখ লাগিছে, খুব দুখ লাগিছে। এইটো কথা শুনি মোৰ একেবাৰে দুখ লাগিছে, কাৰণ মই এইটো কাম কৰিছিলোঁ নহয়। এই কামটো মোৰ যেতিয়া পইচা নাছিলে, অকণি মৰাৰ সময়ত মোৰ বেংকত মাত্ৰ $20 আছিলে। মই কি অসমলৈ আহিম, দিন ভিক্ষা প্ৰাণ ৰক্ষা। মোৰ $100 ফাল্টু গাড়ী এখন লৈ মই সেই 30 মাইল দূৰত যাওঁ $10কে প্ৰতি ঘণ্টাত কাম কৰিবৰ কাৰণে। পায়খানা চাফা কৰোঁ, বিচনা পাৰোঁ মিস্ত্ৰী মাউণ্টেইনছত গৈ। এতিয়া মোৰ গাড়ীখন বেয়া হৈ যায় নহয়, মোৰতো একেবাৰে মোৰ পেটত গুৰ মৰা নিচিনা। তেতিয়া মই সেই জাংক ইয়াৰ্ডত গৈ পেলাই চক এবজৰ্বাৰটো বা কিবা এটা এনেকৈ খুব কম দামত $7, $4, $5, $10 আনি মেকানিকটোক হাতে ভৰিয়ে ধৰি লগোৱাই লওঁ। হয়তো $25 মোৰ $400 কামটো হৈ যায়। এয়া দুখীয়া মানুহৰ জীৱন। মই বৰ দুখত আছিলোঁ নহয়, মাটিত শুওঁ, খেৰখেৰীয়া ঠাণ্ডাৰ মাজত গৈ বাচন ধুওঁ, তেনেকৈ পঢ়িছিলোঁ মই কেনেকৈ পঢ়িছিলোঁ মাষ্টাৰ ডিগ্ৰী। মোৰ জীৱনটো বহুত দুখৰ আছিলে। বামুণ মানুহ হৈ দল মাইকী মানুহৰ সেইবিলাক পেটবিলাক পৰি থাকে, সেইবিলাক মই এনেকৈ হেৰিখন ঠেলি পেলাব লাগে, হেৰি দি পাইপেদি পানী দি ধুব লাগে, সেইপিনে ওপৰত তলে চলে হাগি থৈ দিয়ে। সেই পায়খানা চাফা কৰোঁ সদায় ৰাতিপুৱা, বিচনাবিলাক পাৰোঁ, ঘৰবিলাক চাফা কৰোঁ। তেনেকৈ মই পইচা ঘটিছিলোঁ ছামাৰত। আৰু স্কুল চলি থাকোঁতেতো বাচনকে ধুওঁ, 1700 প্লেট আবেলি ধুওঁ। সেইকাৰণে মই জাংক ইয়াৰ্ডত যাওঁ, গাড়ীখন চলাই ৰাখোঁ কোনো ৰকম। সেই গাড়ীখনেতেই মোক টেক্সাছলৈ লৈ গ'ল। তেতিয়া সেই টেক্সাছত সিহঁতৰ ৱৰ্ল্ড কাপ চলিছিলে, এতিয়া ফুটবল ৱৰ্ল্ড কাপ। মই ক'ত চাবলৈ গৈছিলোঁ, মই তাতে বাচন ধুওঁ UT ডালাছত। সেইখন গাড়ী লৈ আহি মিনেছ'টাত কাম কৰিলোঁ। সেইখন গাড়ী লৈ আহি পেলাই নিউ জাৰ্চি পালোঁহি। যেতিয়া সেই ভিজিটৰ চাকৰিটো পালোঁ, কম্পিউটাৰৰ চাকৰি, তেতিয়াহে মই সেইখন গাড়ী এজনী ক'লা মানুহক দি মই নতুন হণ্ডা চিভিকখন লৈছিলোঁ। এই পুৰণা গাড়ীতেই মই চলি আছিলোঁ এনেকৈ, জাংক ইয়াৰ্ডৰ বস্তু। মই বৰ দুখ পাইছোঁ এইটো কথা শুনি, দুখীয়া মানুহৰ দুখ। তথাপি শনি পূজা কৰিবলৈ কোনেও নেৰে। শনিবাৰে ব্ৰত ৰাখিব, শনিবাৰে মাংস নাখায়, শনিবাৰে আমুক, গোটেই জেগাই খালি শনি মহাৰাজ কেলা।